লাখপতি আঁচনি ফৰ্ম ফিল আপ কৰা প্ৰতিগৰাকী মহিলাৰ কাৰণে খুব ভাল খবৰ এটা আকৌ আহিছে। হয়, আপোনালোকে শুনিলে খুব ভাল পাব। যিসকল ব্যক্তিয়ে লাখপতি ফৰ্মখন ফিল আপ কৰিছিল, কোন কোন ব্যক্তিয়ে আচলতে এই আঁচনিখনৰ অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ নামৰ এখন তালিকা ওলাইছে। হয়, যিসকল লাখপতি বাইদেৱে ফৰ্ম ফিল আপ কৰিছিল সেই বাইদেউসকলৰ এখন নামৰ তালিকা ওলাইছে আৰু সেই তালিকাখনত যদি আপোনাৰ নামটো থাকে তেনেহলে আপুনি নিশ্চিত হ'ব পাৰিব যে আপুনি লাখপতি বাইদেউ হ'বলৈ গৈ আছে। হয়, আজি কেইদিনমানৰ আগত মই এটা ভিডিঅ' আপোনালোকক প্ৰস্তুত কৰি দিছিলোঁ। সেই ভিডিঅ'টোত কৈছিলোঁ যে যোৰহাটৰ এখন লিষ্ট ওলাইছে আৰু খুব সোনকালে অন্যান্য ডিষ্ট্ৰিক্টসমূহৰো এই লিষ্টখন ওলাব। কিন্তু বহুতে ভিডিঅ'টো নোচোৱাৰ কাৰণে আচলতে কথাখিনি গম নাপায়। বহুতে আহি তলত কমেণ্ট কৰি আছে যে মোক নগাঁৱৰ ডিষ্ট্ৰিক্টৰ লিষ্টখন দিয়ক, মোক লখিমপুৰৰ দিয়ক বা বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণে বিচাৰি আছে। কিন্তু ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে নোচোৱাৰ দুখত এইটো হৈ আছে। সেই ভিডিঅ'টোত স্পষ্টভাৱে কোৱা হৈছিল যে যোৰহাটৰখনহে ওলাইছে, অসমৰ বাকীবোৰ ডিষ্ট্ৰিক্টৰ ওলাবলৈ আছে। এতিয়া আৰু এখন লিষ্ট আহি পৰিছে, আচলতে সেই খবৰটো আপোনালোকক দিবলৈ আহিছোঁ। সেই লিষ্টখনত যিখিনি মানুহৰ নাম আহিছে সেই মানুহখিনি অলৰেডি লাখপতি বাইদেউৰ যিখন আঁচনি আছিল সেই আঁচনিখনৰ অন্তৰ্ভুক্ত হৈছে। সেই বাইদেউসকলে পাব, সেইখিনি সেল্ফ হেল্প গ্ৰুপে পাব আচলতে সেই সুবিধাখিনি। গতিকে এই ভিডিঅ'টো আপোনালোকে চাওক শেষলৈকে, নহ'লে আকৌ আপোনালোকে বুজি নাপাব। আৰু এই লিষ্টত নাম থকাৰ পিছত কি কৰিব লাগিব এই বিষয়ে মই জনাম। এতিয়া আহোঁ মূল ভিডিঅ'টোলৈ। আজি কিছুদিনৰ আগত যোৰহাটৰ এখন লিষ্ট যেনেকৈ ওলাই গ'ল, সেই লিষ্টখনৰ পিছত এবাৰো ওলাইছে এখন অসমৰ লিষ্ট। ঠিক তেনেকৈ প্ৰতিখন ডিষ্ট্ৰিক্টৰে এখন এখন লিষ্ট ওলাই যাব আৰু এই লিষ্টসমূহ আপোনালোকে পাব ভিঅ' আৰু জীৱিকা সখী বাইদেউৰ ওচৰত। এই দুজন ব্যক্তিৰ ওচৰত পাব। তেওঁবিলাকে আপোনালোকৰ হোৱাটছআপ গ্ৰুপত চেণ্ড কৰিয়ে দিব আৰু তলত কমেণ্ট কৰিব আপোনালোকে যদি আৰু কোনোবা ডিষ্ট্ৰিক্টৰ ব্যক্তিয়ে এই লিষ্টখন পাইছে। ঠিক আছে, এতিয়া মই কথাখিনি কওঁ যে এতিয়া নিৰ্বাচনী সময় চলি আছে আৰু বহুতে কিছুমান ঠাইত প্ৰতিবাদো কৰা দেখা গৈছে যে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছত এই আঁচনিখন কেনেকৈ ফলপ্ৰসূ হ'ব বা আমাক ঠগিলে নেকি চৰকাৰে। নহয়, এখন ঠগা নাই। বহু ঠাইত এনেকুৱা ধৰণৰ প্ৰতিবাদ দেখা গৈছে যে আমাৰ বাইদেউসকলক ঠগিলে লাখপতি বনাম বুলি কৈ, কিন্তু ইয়াত ঠগা নাই। এখন এখনকৈ লিষ্ট ওলাই আহি আছে। কথাটো হৈছে কি, অধিসূচনা জাৰি হোৱাৰ পিছত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছত কিছু মানে বাধ্যবাধকতা থাকে, কিছুমান কাম কৰিব নোৱাৰে, নিয়মৰ ভিতৰত পৰে, নিৰ্বাচনী আয়োগে সেইখিনি বান্ধি দিয়ে। কিন্তু কিছুমান আঁচনি আগতে ৰূপায়ণ হৈ যায়। সেই যিবোৰ আঁচনি আগতে ৰূপায়ণ হৈ যায় সেই আঁচনিবোৰৰ কাম লাহে লাহে চলি থাকে। ছাপ'জ মই আপোনালোকক ক'বলৈ গৈছোঁ যে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছত উন্নয়নমূলক কাম নতুনকৈ আঁচনি তেওঁলোকে ল'ব নোৱাৰে। ছাপ'জ কোনোবা এটা আলি এটা বনাবলৈ নতুনকৈ তেওঁলোকে আঁচনিখন গ্ৰহণ কৰি সেই আলিটো কোনোবা ঠিকাদাৰ এজনক দিব নোৱাৰে, এনেকুৱা ধৰণৰ কথা। কিন্তু যিখিনি মানে আলি বনাই থকা হৈছে বা দলং বনাই থকা আছে আগৰ পৰাই চেংচন হয়, সেইবোৰতো কাম চলি আছে আৰু সেইবোৰ চলি থাকিব। সেইবোৰৰ নামত টকা চেংচন হৈ গৈছে অলৰেডি। গতিকে এনেকুৱা ধৰণৰ আঁচনি যিবোৰ আগতে হৈ গৈছে, নিৰ্বাচনী মানে অধিসূচনা জাৰি হোৱাৰ পিছতো সেই আঁচনিসমূহ চলি গৈ থাকিব। ঠিক তেনেকুৱা এখন আঁচনিয়ে হৈছে এই লাখপতি বাইদেউৰ আঁচনি। আৰু গতিকেহে এই অধিসূচনা জাৰি হোৱাৰ পিছতো এখন এখনকৈ লিষ্ট আহি আছে। গতিকে আপোনালোকে যিসকল ব্যক্তিয়ে এই কথাটো শুনিছে এতিয়া বৰ্তমান মোৰ পৰা, গতিকে সেইসকল মহিলাই আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব, কাৰণ তেতিয়াহে আপোনালোকে লিষ্টৰ খবৰটো পাব। আৰু যিসকল ব্যক্তিয়ে যে নাহে, এইটো মানে ইলিগেল হৈছে এনেকৈ ভাবি নাথাকিব। এখন আঁচনি আগতেই বলবৎ হৈ গৈছে, গতিকে ৰাইজৰ ওচৰলৈ এখন এখন লিষ্টকৈ আহি আছে আৰু লিষ্টবোৰ এখন এখনকৈ যেতিয়া আহি থাকিব আপোনালোকে খবৰবোৰ পাই থাকিব। আৰু বিশেষকৈ ভিঅ' আৰু জীৱিকা সখী বাইদেউৰ ওচৰত এই লিষ্টবোৰ উপলব্ধ হ'ব। আপোনালোকক তেওঁলোকে দি দিব এই লিষ্টবোৰ। এতিয়া আজি আহিছে ওদালগুৰি ডিষ্ট্ৰিক্টৰ এখন লিষ্ট ওলাইছে আৰু তাৰ যিবোৰ সেল্ফ হেল্প গ্ৰুপ আছিল সেই গ্ৰুপবোৰৰ নাম আহিছে। ক'ৰবাত 10 জনৰ আহিছে, ক'ৰবাত 11 জনৰ আহিছে, ক'ৰবাত অকণমান কমকৈও আহিছে। গতিকে ওদালগুৰি ডিষ্ট্ৰিক্টৰ যদি কোনোবাই চাই আছে, আপোনালোকে এই লিষ্টখন চাব। আপোনালোকৰ ভিঅ' বা জীৱিকা সখী
তেখেতসকলক আপোনালোকে যোগাযোগ কৰক আৰু মই দেখুৱা এই লিষ্টখন পাব। মই এই লিষ্টখন অকণমান ভালকৈ আপোনালোকক দেখাম এতিয়া কণ্টেক্ট পিছতে। এই লিষ্টখন পাবৰ কাৰণে আপোনালোকৰ ভিঅ' আৰু জীৱিকা সখীৰ লগত যোগাযোগ কৰিব আৰু আপোনালোকৰ যিবোৰ হোৱাটছএপ গ্ৰুপ থাকে জেনেৰেলি সেল্ফ হেল্প গ্ৰুপবোৰৰ তাত আপোনালোকক উপলব্ধ কৰি দিবই। এতিয়া আৰু এটা কথা কৈ থওঁ, মই এই লিষ্টখন দেখাম অকণমান পিছতে। এটা কথা মই কৈ থওঁ, এই লিষ্টখন পোৱাৰ পিছত যদি আপোনাৰ এই লিষ্টত নাম আছে, হয়, যদি আপোনাৰ এই লিষ্টত নাম আছে তেনেহ'লে আপুনি অজীৱিকা ফৰ্ম এখন ফিল আপ কৰিব লাগিব। অজীৱিকা ৰেজিষ্ট্ৰেশ্যন, হয়, অজীৱিকা এখন ফৰ্ম হয়। সেই ফৰ্মখন কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে, কি কৰিব লাগিব মই সময়ত আপোনালোকক ক'ম, কিন্তু বৰ্তমান সময়ত অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰ অহা নাই, গতিকে মই সেই ভিডিঅ'টো বনোৱা নাই। অজীৱিকা ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে বা অজীৱিকাৰ পিছত আৰু অন্যান্য কিছুমান প্ৰচিডিঅ' আছে, নিয়ম আছে, সেই নিয়মবোৰ কেনেকৈ কি কৰিব লাগে মই আপোনালোকক জনাই যাম। আৰু যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'টো চাই আছে আপোনালোকে গতিকে মোৰ এই পেজটো বা এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, আৰু যদি পেজত চাই আছে ফেচবুক পেজত তেতিয়া আপুনি ফ'ল' কৰি থ'ব। তেতিয়া আপোনালোকে মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে সহজে ফৰ্মবোৰ ফিল আপ কৰিব পাৰিব আৰু পিছৰ কামখিনি কেনেকৈ ধৰণে কৰি যাব লাগিব এই বিষয়ে আপোনালোকে জ্ঞাত হ'ব। এতিয়া মই এই ওদালগুৰি ডিষ্ট্ৰিক্টৰ যিখন লিষ্ট ওলাইছে সেই লিষ্টখন মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। আৰু এই লিষ্টখন আপোনালোকে মই গোটেইখিনিতো দেখাব নোৱাৰোঁ, বহুত হাজাৰ হাজাৰ মানুহৰ থাকিব। মই এখন দেখাইছোঁ, আপোনালোকে চাই লওক। চাই লোৱাৰ পিছত যদি ইয়াত নাম নাপায় তেনেহ'লে আপোনালোকৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ ভিঅ' বা জীৱিকা সখী আপোনালোকৰ সেল্ফ হেল্প গ্ৰুপবোৰৰ ওপৰত যিসকল আছে তেওঁলোকক খবৰ কৰিব, আপোনালোকে পাই যাব। আৰু অসমৰ বাকীবোৰ ডিষ্ট্ৰিক্টৰ মানুহেও যদি আপোনালোকৰ ডাউট আছে বা চিনাকি আছে, জীৱিকা সখী চিনাকি থাকিবই, এই জীৱিকা সখীক আপোনালোকে সুধি চাব পাৰে বা ভিঅ' সুধি চাব পাৰে, তেওঁবিলাকে আপোনালোকক জনাব। ঠিক আছে, মই লিষ্টখন অকণমান দেখাই দিছোঁ, চাওকচোন। এইখন হৈছে তালিকাখন। প্ৰথমতে আমি ষ্টেট নেমটো চিলেক্ট কৰিম, ষ্টেটত গৈ আছাম কৰি দিম। ইয়াত যেনেকৈ আছাম কৰা আছে, তাৰপৰা ডিষ্ট্ৰিক্ট নেম আমি চেঞ্জ কৰিম, এয়া ওদালগুৰি, এখন ওদালগুৰি আহিছে, ওদালগুৰি কৰি দিব। তাৰপিছত আপুনি ব্লক নেম আহিব। এয়া ব্লক নেমত আপোনাৰ নিজৰ ব্লকৰ নামটো চিলেক্ট কৰি দিব আৰু গাঁও পঞ্চায়তৰ নামটো আপুনি চিলেক্ট কৰিব লাগিব, গাঁও পঞ্চায়তৰ সেই আঁচডালত গৈ। তাৰপিছতে ভিলেজ নেম, আপোনাৰ গাঁৱৰ নামটো ইয়াত আপুনি চিলেক্ট কৰি দিব। তাৰপিছত যিটো আপোনাৰ সেল্ফ হেল্প গ্ৰুপ থাকিব সেই গ্ৰুপটোৰ নামটো আপুনি ইয়াত চিলেক্ট কৰিবলৈ পাব। চিলেক্ট কৰাৰ পিছত তলত আপোনাৰ নামবোৰ আহি যাব, বিভিন্ন ধৰণৰ নাম আহি যাব। ইয়াত তললৈ যদি আপুনি চাই, এতিয়া ইয়াৰ যিটো সেল্ফ হেল্প গ্ৰুপৰ নাম কুহি সেল্ফ হেল্প গ্ৰুপ এনেকৈ আছে। এইখিনি আপুনি মিলাই লোৱাৰ পাছত এটা এটাকৈ আপোনাৰ নাম আহি যাব তলত, আৰু তলত এইবোৰ লিখা আছে, আপুনি চাব পাৰে। SHG নেম অৰ্থাৎ সেল্ফ হেল্প গ্ৰুপৰ নাম, আৰু টাইপ, এনেকুৱা ধৰণৰ গোটেইখিনি কথা লিখা আছে। এইখিনি আপোনালোকে চাই ল'লেই হ'ব। আৰু ঠিক ইয়াৰ তললৈ ওলাব আপোনালোকৰ লিষ্টখন, মই দেখাবলৈ যত্ন কৰিছোঁ। এইখন লিষ্ট দেখিলেনে? আপোনালোকৰ সেল্ফ হেল্প গ্ৰুপৰ সম্পূৰ্ণ ডিটেইলছ থাকিব আৰু তাৰ তলত এনেকৈ থাকিব। এই নামবোৰ তলত ষ্টাৰ্ট হৈছে, চিৰিয়েল নম্বৰ আছে দেখিলে, 1 2 3 4 এনেকৈ তললৈ গৈছে। এনেকুৱা ধৰণে ইয়াত আপুনি চিলেক্ট কৰিব পাৰে, 100 জনৰ চাব, 200 জনৰ চাব, এই ওপৰৰ ৰ'টোত যিটো আছে। এতিয়া আপুনি এই লিষ্টখন লক্ষ্য কৰক, বাওঁফালে চাওক যিটো চিৰিয়েল নাম্বাৰ আছে, এখন ৰ'ব লিষ্টখন মই ঠিক কৰি লৈছোঁ। বাওঁফালে চিৰিয়েল নাম্বাৰ আছে আৰু তাৰ কাষত যিটো মেম্বাৰ কোড, এই চিৰিয়েল নাম্বাৰৰ কাষত মেম্বাৰ কোড আছে, চাওক এইটো চিৰিয়েল নাম্বাৰ আৰু ইয়াৰ কাষত আপোনাৰ মেম্বাৰ কোড আছে। এই মেম্বাৰ কোডটোৱে নিৰূপণ কৰিব আপোনাৰ কোড কি। আৰু তাৰ ঠিক সোঁ চাইডে আপুনি চাওক, তাৰ ঠিক সোঁ চাইডে আপুনি পাব আপোনাৰ নাম, আপোনাৰ নামটো আহিছে নাই ইয়াত চালেই হ'ল। আপোনাৰ নাম আহিছে নাই, এইটো জেণ্ডাৰ দিছে ফিমেল, এনেকুৱা ধৰণে গোটেইখিনি ডাটা আপোনাৰ ইয়াত লিখা থাকিব।
এনেধৰণে আপুনি এখন এখনকৈ লিষ্ট চাই যাব। ইয়াত টোটেল লিষ্ট আছে 12খন আৰু এই 12খনৰ কোনোবা এখনত আপোনাৰ নাম থাকিব। আৰু মইতো গোটেইখিনি দেখাই দিয়া সম্ভৱ নহয়, গতিকে আপোনালোকে কৰিব কি, জীৱিকা সখী আৰু ভিঅ' বাইদেউক খবৰ কৰিব, আপোনালোকক এই লিষ্টখন গোটেইখন দি দিব। ইয়াত 12টা পেজ আছে, এই 12টা পেজ আৰু বেলেগ বেলেগ পেজো থাকিব পাৰে, গতিকে জীৱিকা সখী আৰু ভিঅ' বাইদেউক আপুনি লগে লগে খবৰ কৰক যদি ওদালগুৰি ডিষ্ট্ৰিক্টৰ হয়। এইখন আছিল ওদালগুৰি ডিষ্ট্ৰিক্টৰ। এনেকৈ এখন এখনকৈ গোটেই অসমৰ ডিষ্ট্ৰিক্টবোৰলৈ ওলাই আহিব এখন এখন লিষ্ট আৰু তালিকা। এই তালিকাত যদি আপোনালোকৰ নাম থাকে তেনেহ'লে আপুনি লাখপতি বাইদেউ বনি গ'ল, আৰু যদি ইয়াত নাথাকে আপুনি কিবা এটা ভুল কৰিছে। আৰু যিসকলৰ নাম আছে তেওঁবিলাকে বাকী অজীৱিকা ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব ইয়াৰ এটা ভিডিঅ' খুব সোনকালে আহি আছে, আৰু 2-এখন ডিষ্ট্ৰিক্টৰ ওলাই লওক লিষ্ট, তাৰপিছত মই আপোনালোকক দেখাই আছোঁ নেক্সট কি কাম কৰিব লাগিব এই তালিকাখনত নাম থকাৰ পিছত। গতিকে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু ফেচবুক পেজত যদি চাই আছে তেনেহ'লে ফ'ল' কৰি ৰাখক, আৰু এটা শ্বেয়াৰ কৰি দিয়ক, লগৰ ব্যক্তিসকলৰ আপোনালোকৰ সুবিধা হ'ব। ঠিক আছে দিয়ক, ভিডিঅ'টো এটা সামৰিছোঁ। অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ। আজিলৈ বাই বাই।